পিছত বা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কেনেদৰে বিষয় বা শাখা নিৰ্বাচন কৰিব লাগে তাৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। আৰু এতিয়া নতুন শিক্ষানীতিৰ অধীনত আচলতে শাখা বুলি নাথাকিব, বিষয় ভিত্তিক হ'ব। সাধাৰণতে দেখা যায় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা দশম শ্ৰেণীত ভালদৰে নম্বৰ লৈ উত্তীৰ্ণ হ'লে অভিভাৱক বা শিক্ষাৰ্থীগৰাকীয়ে বা শিক্ষাগুৰুসকলে ছাত্ৰ বা ছাত্ৰীগৰাকীক বিজ্ঞান শাখাত বা বিজ্ঞান বিষয় নিৰ্বাচন কৰিবৰ কাৰণে জোৰ দিয়ে বা শিক্ষাৰ্থীগৰাকী নিজে সন্মত হয়। কিন্তু আচলতে এনেকুৱা কথা নহয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালদৰে নম্বৰ লৈ উত্তীৰ্ণ হ'লে বিজ্ঞান শাখা নামভৰ্তি কৰিব লাগিব আৰু কম নম্বৰ লৈ উত্তীৰ্ণ হ'লে কলা বা বাণিজ্য শাখাত নামভৰ্তি কৰিব লাগিব। তাৰ আগতে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিছুমান কথা মন কৰিব লাগিব। আমি সকলোৱে জানো প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আজৰি সময়ত কৰি ভাল পোৱা কিছুমান কাম আছে। কোনোবাই হয়তো খেলি ভাল পায়, কোনোবাই হয়তো নাচি ভাল পায়, কোনোবাই হয়তো কথা কৈ ভাল পায়, কোনোবাই হয়তো লেখা মেলা কৰি ভাল পায়, যিটো আমি হবি বা অভিৰুচি বুলি উল্লেখ কৰোঁ। সেইদৰে প্ৰত্যেক ব্যক্তিয়ে কিছুমান ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে। কোনোবা হয়তো অন্তৰ্মুখী ইণ্ট্ৰ'ভাৰ্ট, কোনোবা হয়তো এক্সট্ৰ'ভাৰ্ট বহিৰ্মুখী, কোনোবা হয়তো সামাজিক ছ'চিয়েল, কোনোবা হয়তো এণ্টাৰপ্ৰাইজিং মাইণ্ড উদ্যমী মন, কোনোবা হয়তো আৰ্টিষ্টিক মাইণ্ড শৈল্পিক মন, কোনোবা হয়তো ৰিয়েলিষ্টিক বাস্তৱধৰ্মী, কোনোবা হয়তো কনভেনশ্যনেল সাধাৰণতে পৰম্পৰাগত ধৰণৰ। তাৰোপৰি প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে কিছুমান ভাল লগা বিষয় আছে। কোনোবাই হয়তো বিজ্ঞান বিষয়টো ভাল পায়, কোনোবাই হয়তো গণিত বিষয়টো, কোনোবাই হয়তো ইংৰাজী বিষয়টো, কোনোবাই হয়তো অসমীয়া বিষয়টো, কোনোবাই হয়তো সমাজ বিদ্যা আদি বিষয়বিলাক ভাল পায়। গতিকে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে চাব লাগিব কোনবিলাক বিষয় কোনো খোকোজা লগা নাছিলে, ভালদৰে বুজি পাইছিলে। গতিকে সেই বিষয়বিলাকৰ ওপৰত ভিত্তি কৰি আজৰি সময়ত কৰি ভাল পোৱা কাম আৰু নিজৰ ব্যক্তিত্ব, এই তিনিটা সমন্বয় ঘটাই যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বিষয় যদি নিৰ্বাচন কৰে তেতিয়াহ'লে ভৱিষ্যতে জীৱন পথত আগুৱাই যোৱাত সহায় হ'ব। যিহেতু ভৱিষ্যতে সেই একেটা কামকে বছৰ পিছত বছৰ কৰি থাকিব লাগিব। আনকি বিজ্ঞান শাখাত পঢ়িলেও বা বিজ্ঞান বিষয় নিৰ্বাচন কৰিলেও নিজৰ ব্যক্তিত্ব প্ৰকাশ কৰিব পৰা বা নিজৰ হবিটো প্ৰকাশ কৰিব পৰা বা নিজৰ ভাল লগা বিষয় প্ৰকাশ কৰিব পৰা বিষয় বা পাঠ্যক্ৰম আছে। সেইদৰে কলা শাখাটো আছে, সেইদৰে বাণিজ্য শাখাটো আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে এক সম্যক ধাৰণা আগতে লাভ কৰিবলৈ সক্ষম হ'ব লাগিব। তেতিয়াহে তেওঁলোকে কোনবিলাক বিষয় ল'লে ভৱিষ্যতে কোনটো পাঠ্যক্ৰম অধ্যয়ন কৰি জীৱন পথত আগুৱাই যাব পাৰিব। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে বিজ্ঞান বিষয় লওক বা বাণিজ্য বিষয় লওক বা কলা বিষয় লওক, নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে সকলোতে কৰ্মসংস্থাপনৰ বাট মুকলি হৈ উঠিব। আৰু কৰ্মসংস্থাপন মানে এইটো নহয় যে অকল চৰকাৰী চাকৰি। কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিয়ে সমাধান কৰিব নোৱাৰে। গতিকে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক, আৰু আটাইতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল, নিজে সংস্থাপিত হোৱাৰ লগতে 8-10 জনকো সংস্থাপিত কৰিব পৰা যায়। আৰু এতিয়া যিহেতু প্ৰতিযোগিতাৰ যুগ, গতিকে ছাত্ৰ ছাত্ৰীসকলে বিকল্প পথো ৰাখিব লাগিব। বিকল্প পথ 1, 2, 3 এইদৰে। যদি আমি বিকল্প পথ নাৰাখোঁ ভৱিষ্যতে হয়তো সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি এনেকুৱা ধৰণৰ কথা পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। আপোনালোকে এই অনুষ্ঠানটো চাই থাকিব আৰু আপোনালোকৰ মন্তব্য দিব।